ভিডিঅ' কি বনাব আৰম্ভ কৰিলোঁ মানে বেলেগ টাইপৰ হাহাকাৰ এটা হৈ গৈছে। নাজানো মইতো একো ইমান ডাঙৰ ডাঙৰ ব্লগাৰ গৰম মিঠাতেল দি দিছোঁ। হেল্ল' এভৰিৱান, আজি মই মাহঁতৰ ঘৰত আহি থাকোঁতে ৰাতিপুৱা ৰাস্তাত মই এই অমৰা দেখিলোঁ। আপোনালোকে কোনে কোনে অমৰাটো খাই পাইছে মোক কমেণ্ট কৰি জনাবচোন। মই আহি থাকোঁতে আমাৰ ৰাস্তাত এই আমাৰ আমাৰ তাতে আছিল আগতে, তাই অমৰা বিক্ৰী কৰে। বিৰাট ধুনীয়া মানে আগতে ধুনীয়াকৈ বনাই দিয়ে অমৰাখিনি। আপোনাক যেনেকুৱা লাগে সেনেকুৱা কৰি চাট বনাই দিয়ে। তাৰপিছত মোকো এক প্লেট বনাই দিয়ে। তাই ধুনীয়াকৈ বেহাৰৰ চাটনি, জলকীয়া গুড়ি, চাট মছলা দি পেলাই ধুনীয়াকৈ বনাই দিছে আৰু সেইখিনি। তাই এনেই আমাৰ ইয়াতে স্কুলৰ আগতে বহে, চম্পাৱতী স্কুল বুলি কয়, তাৰ মুখৰ আগতে বহে। সিহঁতে এইটো মানে গৰম দিনত এইটো অমৰা ওলাই, এইটো লোকেল, আমাৰ ইয়াতে লোকেল অমৰা নহয়, এইটো বাহিৰৰ পৰা আহে। ধুনীয়াকৈ বনাই দিছে আৰু এই ময়ো ল'লোঁ, লৈ পেলাই এতিয়া মই খাম। মানে খুব ভাল লাগে আৰু খাই পেলাই। মই আৰু এইখিনি তাতে অলপ খালোঁ, বাকীখিনি মই ঘৰত লৈ আহিছোঁ। এইটো অমৰা বনাই বহুত ধুনীয়া হয়, একেতে বিক্ৰী কৰে। এই চম্পাৱতী স্কুলখনেই কয়, এইখিনিতে বহে। খাই ভাল লাগে ন দাদা? বঢ়িয়া লাগে হা? বুলি কোৱা আহিবৰ কাৰণে এইখিনিতে। ইয়াতে আহিবা, ইয়াতে পাবা, চাট পাবা, চাট বনাই দিম, চাট লাগিলে। অঁ, বঢ়িয়া চাট হয়। ঘৰত আহিলোঁ, মানে জাৰাক স্কুলৰ পৰা লৈ স্কুলত আহিল। অহাৰ পিছত ইহঁত দুজনী উৎপাত চাওকচোন, সিহঁতৰ খেলা কি কৰিছে, ঘৰৰ অৱস্থা এইবিলাক পেলাই মেলি কি কৰিছে এয়া চাওকচোন। এয়া মই তাৰমানে ইহঁতৰ লগত আহি মানে মোৰ ঘৰৰ কাম বন কৰি মই জাৰাক স্কুলৰ পৰা লৈ আহি মই মাহঁতৰ ঘৰত আহোঁ। আহি লৈ পেলাই মই থাকোঁ ইহঁতৰ লগত। সিহঁতৰ এই খেলা, ইহঁতৰ লগত মোৰ থাকোঁতে মূৰ চুৰ ঘূৰাই যায়। এতিয়া ইহঁতক মই গা চা ধুৱাই দিওঁ, গা চা ধুৱাই সিহঁতক ভাত পানী খুৱাই দিওঁ। এইকো মাকে গা ধুৱাই দিব, ময়ো এই গা ধুৱাই দিওঁ। গা পা ধুৱাই পেলাই পাছত মই মোৰ বাকী ভিডিঅ'ত মই কি কৰোঁ আপোনালোকে চাই থাকিব। আৰু আপোনালোকে প্লিজ কিন্তু আৰু এটা আপোনালোকৰ কথা কওঁ, মই ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ, কি কৰিছোঁ নাজানো, কিন্তু আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পায়, আপোনালোকে মোৰ ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰিব, মৰম কৰিব। আৰু এটা কথা, মই তাৰমানে এই ভিডিঅ' কি বনাব আৰম্ভ কৰিলোঁ মানে বেলেগ টাইপৰ হাহাকাৰ এটা হৈ গৈছে। নাজানো মইতো একো ইমান ডাঙৰ ডাঙৰ ব্লগাৰটো নহয়, মই আপোনালোকৰ নিচিনা, মই আপোনালোকৰ মাজতে সৰু পৰুৱাও নহয় আপোনালোকৰ ওচৰত। মই তাতে বনাইছোঁ, মোৰ বনাব মন গৈছে, মোৰ ভাল লাগিছে। সকলোৰে মই ভিডিঅ'বোৰ দেখি থাকোঁ, ময়ো বনাম বুলি ভাবিছিলোঁ। মোৰ কোনো ইমান দামী মোবাইল নাই, মোৰ কোনো হেৰি নাই, মই ইমান ডাঙৰ মানুহ নহয়, মই ইমান মানে যোনে যেনেকুৱা ভাবিছে মই তাতকৈ বহুত সৰু মানুহ হয় মই। কিন্তু মই এই ভিডিঅ' বনোৱাৰ কাৰণে যে কিয় যে মানুহবিলাকৰ ইমান মানে জ্বলনি উঠিছে নাজানো। আৰু আপোনালোকেও জানে, আপোনালোকৰ লগতো হৈছে। আৰু মই আজি এইখিনি কথা যে কৈছোঁ, এইখিনি লৈও মোৰ এতিয়া অশান্তি হ'ব। এতিয়া নাজানো আৰু মই ভিডিঅ' কিমানখিনি আগবঢ়াই নিব পাৰোঁ, কিন্তু মই চেষ্টা কৰিম। মই যিমান পাৰোঁ মই ভিডিঅ' দি গৈ থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাব, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। আৰু মই এইখিনি কথা মই এইটো কাৰণে কোৱা নাই যে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক, আপোনালোকে মোক মৰম দিয়ক, আশা দিয়ক যে মই কৰি যাব পাৰোঁ। মই বাছ সেইখিনিয়ে আৰু চাওকচোন মই আৰু আজি কি কৰোঁ। মই এতিয়া ৰাতিখন মই এতিয়া কেপচিকাম আনিব গৈ আছোঁ। ল'ৰাটোৱে বোলে পনীৰ টিক্কা খাব, তাৰ কাৰণে কেপচিকাম লাগে। মই দোকানলৈ গৈ আছোঁ, কি কৰিম আৰু সেনেকুৱাই আৰু ডেইলি মাইকী মানুহৰ জীৱনটো সেনেকুৱাই আৰু মই আপোনালোকক দেখাই আছোঁ। আপোনালোকেও কমেণ্ট কৰিবচোন, আপোনালোকৰো এনেকুৱা হয়নে? সদায় কিবা নহয় কিবা কৰি থাকিবই লাগে, সদায় চবৰে মনৰ আশা পূৰণ কৰিয়ে থাকিব লাগে। মোৰতো সেনেকুৱাই আৰু তাতে মই খুশ। তাৰপিছত মই বিচাৰি আহোঁতে দোকানত পালোঁ এই কেপচিকাম। মই গ্ৰীণ কেপচিকামটো নাপালোঁ, ৰেড আৰু য়েল্ল'টো পালোঁ, হালধীয়া আৰু ৰঙাটো পালোঁ। সেয়ে লৈ আহিলোঁ। এয়া মই লৈ আহিলোঁ, এতিয়া বনাম আৰু লৈ আহি পেলাই মই এই কেপচিকামখিনি ধুনীয়াকৈ ধুই লৈছোঁ, কাৰণ বাহিৰত থকা বস্তু চবেইতো ধুয়ে খাব লাগে। ময়ো ভালকৈ ধুই ল'লোঁ এইখিনি। নালাগে, হ'ব দিয়া। পনীৰখিনি ফ্ৰিজত থৈ দি আছোঁ, পূৰা আইচত টান হৈ গৈছে। অলপ মই পানীত ভিজাই থৈ দিছোঁ গলিবৰ কাৰণে। অলপ এই পানীত দি থৈ দিছোঁ ৰ'বা, পনীৰখিনি অলপ হেৰি হ'বৰ কাৰণে। এইখিনি কেপচিকাম আৰু পিঁয়াজ, এইখিনি মই কাটি ধুনীয়াকৈ ধুই ৰাখি থৈ দিছোঁ। এইখিনি হ'ল পিঁয়াজ, মিহিকৈ কাটি লৈছোঁ পিঁয়াজ। দিলোঁ। এতিয়া মই দিম ইয়াতে আদা নহৰুৰ পেষ্ট দিলোঁ। দিম কাশ্মীৰী জলকীয়া, ধনিয়া গুড়া,
এল জিৰা, জালুকৰ গুড়া, গৰম মিঠাতেল দি দিছোঁ। এয়া হ'ল হালধি গুড়া, এই গৰম মছলা, এইটো মই ঘৰতে পিচিছোঁ গৰম মছলাটো, গৰম মছলা, এই কচুৰি মেথি, এয়া হ'ল চাট মছলা। ভালকৈ মিলাই ল'ম, এইখিনি ভাল কৰি মিলাই ল'ম, মিক্স কৰি ল'ম ভাল কৰি, ধুনীয়া কৰি, পূৰা ফাইন মিক্স হ'ব লাগিব, ফাইন মিক্স হ'ব লাগিব এইটো। এতিয়া মই কাটি থোৱা পনীৰখিনি দি দিম, কাটি থোৱা পনীৰখিনি, কাটি থোৱা চিমলা মিৰ্চ, কেপচিকাম আৰু পিঁয়াজখিনি, এইখিনি মই এতিয়া ভাল কৰি মিলাই ল'ম। ধুনীয়া কৰি গোটেইখিনি মিলাই ল'ম। মোৰ এইখিনি, মোৰ এই পাকঘৰৰ বস্তুবোৰ চাই পেলাই আপোনালোকে নাহাঁহিব, বনাই আছোঁ, কাৰণ মই কুকিং চেনেল নহয়, মই কুকিং কৰি ভাল পাওঁ, বনাওঁ মাজে মাজে, এয়া কৰি কৰি মই বনাই আছোঁ। এতিয়া ল'ৰাৰ ডিমাণ্ড খাব, ছোৱালীৰ ডিমাণ্ড খাব, সিহঁতে বোলে খায়, সেইকাৰণে বনাই আছোঁ এইখিনি। চাওঁ বাৰু, আজি প্ৰথম বনাই আছোঁ, কেনেকুৱা হয় এইটো বস্তু। চব বস্তু মই ফাৰ্ষ্ট ট্ৰাই কৰি আছোঁ, যেতিয়াৰ পৰা মই ইউটিউব ব্লগ আৰম্ভ কৰিছোঁ। এতিয়া মই কেৰাহীখনত তেল ঢালি ল'ম। এইখিনি পনীৰখিনি মই 20 মিনিটৰ কাৰণে থৈ দিছিলোঁ, মেৰিনেট হ'ব। এতিয়া এইখিনি মই যিখিনি মই পনীৰ আৰু কেপচিকাম এইখিনি সানি থৈছিলোঁ, এইখিনি মই এতিয়া ফ্ৰাই কৰিম। এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। এইখিনি গ্ৰেভি লাগি যে থাকক, মই পিছত আকৌ এইখিনি পানী দি পেলাই যেতিয়া এইখিনি বনাম, তেতিয়া তাতে আৰু এইখিনি মই দি দিম। এইখিনি মই অলপমান এনেই ফ্ৰাই হওক, বেছি লৰা চৰা কৰিব নোৱাৰি, লাহে ধীৰে কৰি আছোঁ, কাৰণ পনীৰখিনি মই ফ্ৰিজত থৈ দিছিলোঁতো, পনীৰখিনি ফ্ৰিজত থ'ব নালাগিছিল, অলপ হেৰি হৈছে, একো নাই, তথাপি চলি যাব। এতিয়া এইখিনি ফ্ৰাই হওক। মোৰ এনেকৈ ফ্ৰাই পেন নাই, আকৌ কেৰাহীখন পাতি লৈছোঁ, তাতে অলপ তেল দিম, তেলখিনি গৰম হ'ব দিওঁ, গৰম হোৱাৰ পিছত তাতে মই পিঁয়াজ, গৰম হ'ব দিছোঁ তেল, এতিয়া এইখিনি মই পিঁয়াজ দি লৈছোঁ, পিঁয়াজখিনি, এতিয়া দিম মই আদা নহৰুৰ পেষ্ট, এই দিছোঁ কাশ্মীৰী জলকীয়া, এই দিছোঁ ধনিয়া, এই দিছোঁ জিৰা, এই দিছোঁ জালুকৰ গুড়ি অলপ, এইটো ৰঙা হোৱাকৈ ভাজিম, অলপ গল্ডেন ফ্ৰাই হ'ব দিম, এইখিনি অলপ গল্ডেন ফ্ৰাই হ'ব দিম, এইখিনি ভাজি লওঁ, এইখিনি অলপ। এতিয়া দিম মই গ্ৰাইণ্ড কৰি থোৱা বিলাহীৰ পেষ্টটো, বিলাহী পেষ্টখিনি তেলি আছে, চচ আছে, বাটাৰ আছে। এতিয়া মই এইখিনি ইয়াতে দি ল'লোঁ, ফ্ৰাই হৈ গ'ল। এই পনীৰ আৰু কেপচিকামখিনি ফ্ৰাই কৰি থৈ দিছোঁ এখন কেৰাহীত। আকৌ ইয়াতে বিলাহী পিঁয়াজখিনি এইখিনি মই ভালকৈ ভুনি আছোঁ, এইটো ভুনি লৈ পেলাই এইখিনি, তাৰপিছত অলপ যেতিয়া পানীটো মৰিব, তাৰপিছত মই ইয়াতে এইখিনি দিম আৰু। বহুত কষ্ট বনাওঁতে, খাওঁতে যিমান মজা, বনাওঁতে সিমান কষ্ট, কি কৰিম বাৰু। এতিয়া মই এইখিনি ইয়াতে দি দিম, কেৰাহীখন ফ্ৰাই পেনখন লাগি যায়।
এইখিনি মই দি দিছোঁ এতিয়া অলপ অলপ কৰি বন্ধ কৰি টিপি দিওঁ এতিয়া অলপ কষ্টুৰি মেথি দি দিওঁ লাষ্টত কষ্টুৰি মেথি দিম ধনিয়া পাত লাগিছিলে কিন্তু ধনিয়া পাত নাই হৈ যাব চলি যাব আৰু এই গৰম মছলা এতিয়া মোৰ এইখিনি হৈ গ'ল তুমি এইফালে আহাচোন আহা তুমি এটা কাম এক্টিং এটা কৰি যাবা এতিয়া মোৰ এইখিনি হৈ গ'ল দেখাবি আকৌ এইখিনি ধুনীয়া কৰি এইখিনি মোৰ এতিয়া হৈ গ'ল খাব পাৰা এতিয়া মই চবকে দিম চাওঁ চবেই কি কমেণ্ট পাছ কৰে আপোনালোকেও ক'ব কমেণ্ট পাছ কৰিব দেখাত কেনেকুৱা লাগিছে ভাল হ'ব নে নহয় জনাবচোন আমাৰ ল'ৰাটোৱে কি কৰিছে এইটো এই ডাইট ককবোৰ কিনি কিনি আনি পেলাই এইটো এইবিলাক কি বনাইছে চাওকচোন এতিয়া বোলে বন্দুক বনাব এইটো মোবাইলত ওলাই ৰাখিছে এইটো বন্দুক বনাব বোলে সি এইটো বন্দুক এইটো বোলে বন্দুক বনাব এনে পইচাবোৰ শেষ কৰিছে এইবোৰ কৰি পেলাই পঢ়াত বহি আছে পঢ়াত বহিলে এইবিলাক কৰিছে সি ক'লে পনীৰ টিক্কা খাম বনালোঁ এতিয়া তাক মই কৈছোঁ যে খাই ল খাই লৈ পেলাই পাছত কৰি থাকিবি তাক মই খাব দি আছোঁ দিয়া হৈছে নাই বনোৱা মায়ে মোক এই পনীৰৰ তৰকাৰীখিনি দি পঠাইছে যে তই ঘৰতে খাবি তাতে মই তাৰে পৰা মই গুচি আহিলোঁ এতিয়া মই মাইনাক দিওঁ এইখিনি ভাত খাব চাওঁ তাই কি কয় তাই কি কমেণ্ট পাছ কৰে পৰা নাই তাই পনীৰখিনি আনিছে খাব তাই এতিয়া খাই পেলাই কি কয় বা চাওঁ কেনেকুৱা লাগিছে মা টেষ্টি হৈছে ভাল লাগিছে ঠিক আছে ভাতকেইটা খুৱাই লওঁ আপোনালোকে চাই থাকক আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে জনাব মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই